ৰাজ্যৰ বাইক আৰোহী অটো ৰিক্সা চালক আৰু ই ৰিক্সা চালকলৈ সকাহ ৰাজ্যিক কেবিনেটৰ এতিয়াৰে পৰা বাইক আৰোহীয়ে কেৱল হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা আমি বাইকৰ ক্ষেত্ৰত গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই যি মটৰচাইকেল চলায় মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম পলিউশ্যন বা বীমাৰ কাগজ পত্ৰ নথকাৰ বাবে বাইক আৰোহীয়ে এতিয়াৰে পৰা ভৰিব নালাগিব জৰিমনা বাইক আৰোহীৰ ক্ষেত্ৰত বহু নীতি নিয়ম শিথিল কৰিছে চৰকাৰে এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল কিবা পলিউশ্যন নাই কিবা প্ৰিমিয়াম দিয়া নাই সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে কেতিয়াবা অভিযোগ আহে যে লাইসেন্সখন 2টা দিন পাৰ হৈ গ'ল ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই ক'ৰবাত পলিউশ্যন নাই বাকি কথাবিলাকৰ যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্নিং দিহে পিছত আমি আইনী ব্যৱস্থা ল'ম ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব খালি টকাটো নলওঁ বাকি লাইসেন্স কেনসেল অমুক কেনসেল যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই খালি ফাইনটো আমি নলওঁ বাকি আইনী ব্যৱস্থা হ'ব ফাইনটো ন তেওঁলোকৰতো লাইসেন্সখন যাবগৈ ন আইনী ব্যৱস্থাটো থাকিবই আমি টকাটোহে নলওঁ বুলি কৈছোঁ টকা নোলোৱাটো কোনো আপত্তি কৰিবলগীয়া নাই আইনী ব্যৱস্থাটো লৈ থাকিম লাইসেন্স কেনসেল হোৱা কিবা হোৱা আইনী ব্যৱস্থাবোৰ থাকিব কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয় দৰমহা দিব পইচা নাই সেইটো আমি নোহোৱা কৰি দিছোঁ যে আমাক টকা নালাগে আইনী ব্যৱস্থা আমি ল'ম অৱশ্যে ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰত বাহাল থাকিব জৰিমনা ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই হেলমেটত ফাইন থাকিবই হেলমেটৰ ক্ষেত্ৰত ৰেহাই নাই আনহাতে যিকোনো তিনিচকীয়া বাহনে 4বাৰকৈ নিয়ম ভংগ কৰিলেহে জৰিমনা বিহিব পাৰিব যান বাহন আৰক্ষীয়ে অৰ্থাৎ যিকোনো অটো ৰিক্সা বা ই ৰিক্সাই এবাৰ নিয়ম ভংগ কৰিলে যান বাহন আৰক্ষীয়ে জৰিমনা ভৰিব নোৱাৰিব ৰিক্সাৱালা অটো ৰিক্সা এওঁলোকক মই ফাইন নল'ব কৈছোঁ 4বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি নামানে 5 নম্বৰ বাৰ ফাইন ল'ব 4বাৰ আমি ৱাৰ্নিং দিব খুজিছোঁ দুখীয়া মানুহ ডাইৰেক্ট টকা দিয়াতকৈ অলপ ৱাৰ্নিং লৈ পেলাই শিকিলে আৰু আমি কিয় ফাইন দিব লাগে যদি নো পাৰ্কিঙত অটো ৰিক্সা এখন পাৰ্কে নকৰে এবাৰ পাৰ্ক কৰিলে ষ্টেপল মাৰি দিয়ক দুবাৰ পাৰ্ক কৰিলে আকৌ এবাৰ ষ্টেপল মাৰক 3বাৰ পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 4বাৰ ফাইন পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 5 নম্বৰ বাৰ যেতিয়া আমি ফাইন কৰিম তেতিয়া মানুহজনেও গম পাব যে নহয় চৰকাৰে মোৰ ওপৰত অত্যাচাৰ কৰা নাই মোক জেনুইনলি ফাইন কৰিছে মই 4বাৰ আগত ভুল কৰিছোঁ গতিকে আমি অকণমান মানুহখিনিক যাতে যিবোৰ অভিযোগ উঠি থাকে যে দ্বিতীয় লৈ ল'লে MVI লৈ ল'লে তাৰ পৰা আমি অলপ ৰেহাই দিব খুজিছোঁ কিন্তু বেছিক কথাটোত আমি কম্প্ৰমাইজ নকৰোঁ হেলমেটত আমাৰ কোনো কম্প্ৰমাইজ নাই আজি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আনহাতে নলবাৰী জিলাৰ বাবেও কেইবাটাও উন্নয়নমূলক প্ৰকল্পলৈ সেউজ সংকেত দিয়ে ৰাজ্যিক কেবিনেটে নলবাৰীৰ বিল্লেশ্বৰ দেৱালয়কে ধৰি 4খনকৈ ধৰ্মীয় স্থানলৈ 12 কোটি টকাৰ আৰ্থিক সাহায্য নলবাৰীৰ MNC বালিকা মহাবিদ্যালয়ত আৰম্ভ হ'ব বিজ্ঞান সেৱা আৰু লগতে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাতায়াত সুচল কৰিবলৈ নিৰ্মাণ কৰা হ'ব পূৰণ সেতু আজি নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে নলবাৰীৰ পৰা ব্ৰজেন তালুকদাৰ নিউজ লাইভ